হরি হরি রা ও হরি রা প্রথমে প্রণাম ব্রহ্ম অরূপী হনাত নমস্কাৰ। আজি আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। আজি আমাৰ মাজত উপস্থিত আছে নাৰায়ণ ওজা। এখেত সত্ৰীয়া সংস্কৃতিৰ লগত আজীৱন জড়িত। সৰু কালৰ পৰা আমি দেখি আহিছোঁ সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত হৈ বিভিন্ন ধৰণে বিভিন্ন সাধনা কৰিছে আৰু তেওঁ আজীৱন শৰীৰৰ যথেষ্ট কষ্ট পোৱাৰ মাজেৰেও তেওঁ নাম কীৰ্তন সকলো এৰি দিয়া নাই। আমি আজি নাৰায়ণ ওজাৰ লগত কথা পাতিম। নাৰায়ণ ওজা, তোমাক আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ। এতিয়া কেনেকৈ, ক'ত জন্ম, ক'ত? মোৰ জন্ম মাজৰতে। আচ্ছা, কেনেকৈ কি নাম কীৰ্তনলৈ কেনেকৈ আহিলা? নাম কীৰ্তন কৰিছিলোঁ সৰুৰ পৰাই মই। প্ৰথম নাম শিকিছিলোঁ মই 1974 চনত শংকৰী সংস্কৃতি সেৱা সংঘ মাজৰহাটী প্ৰথম থিয়া নাম হৈছিল। মোৰ গুৰু হৈছিল স্বৰ্গীয় দেৱেন্দ্ৰনাথ পাঠক আৰু স্বৰ্গীয় অচ্যুতানন্দ পাঠকৰ। তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলোঁ। তেওঁ এনেকৈ গুৱাহাটীত লোৱা কবি থাকোঁতে আমাক নাম শিকাইছিল। প্ৰথম নাম শিকাইছিল আমাক, এনেকৈ শিকাইছিল আহাই হৰি হৰি নামেদি। আহাই হৰি হৰি ৰা ও হৰি ৰা প্রথমে প্রণাম ব্রহ্ম অরূপী সনাতন আহায় হরি হরি রা ও হরি রা। আজিকালি ল'ৰাবিলাকে এনেকা নাম গাইলে হাঁহে। আৰু তাৰ পিছতে ক'ৰ আগত আৰু এনেকৈ জয় হৰি দিয়ে এনেকৈ গোৱা হৈছিল। তাৰপাছতে নাম কীৰ্তনৰ মাজেৰে এনেকৈ সত্ৰীয়া সংস্কৃতিৰ তাৰপিছত মই শংকৰদেৱ কলাক্ষেত্ৰত এনেকৈ শিক্ষা গ্ৰহণ কৰিছিলোঁ। বৰগীত প্ৰথম শিক্ষা গ্ৰহণ কৰিছিলোঁ সংগীত নাটক একাডেমী গুণীন্দ্ৰনাথ ওজাৰ পৰা মই প্ৰথম শিক্ষা গ্ৰহণ কৰিছিলোঁ। তেওঁ প্ৰথমে বৰগীত শিকাইছিল ঐশ্বন মোহন পাহৰে নাগত। ঐশ্বন মোহন একলাইন শুনো। ঐশ্বন মোহন ঐশ্বন মোহন বাল পানা কমল লোচন স্বামী এ প্রীতম গলে গজমতি মালা বাল গোপালা ঐশ্বন মোহন বাল গোপালা। আচ্ছা, এই গীত মাতৰ উপৰিও ভাওনা চাওনাও কৰা হৈছে? ভাওনা চাওনা কৰা হৈছে। ভাওনাত কি ৰোল কৰা হৈছে? ভাওনাত মই ৰাজাৰ ৰোল কৰিছিলোঁ। আছে না সংলাপ মনত? আছে মনত। কোনখন ভাওনা কৰা? মই ৰামবিজয় নাটকত ভাওনা এক্টিং কৰিছিলোঁ ৰাজা। এইবাৰো কৰিছিলোঁ মই শংকৰদেৱ জন্মোৎসৱ বিলুপ্তাৰী হাতী। আচ্ছা, কেনেকুৱা সংলাপ? আহে ৰাজা হব হে প্ৰাণেশ্বৰী কাম সাগৰে মদন ভল তো হামাক নিস্তাৰ কৰ নিস্তাৰ কৰ। আৰু মোৰ লগত মডাৰ্ণ এই আৰায়ৰ নাটকখনতো কৰা হৈছিল। আৰায়ৰ নাটক কৰা হৈছিল। মোৰ লগতো কৰা হৈছে, নাটক কৰা হৈছে। গতিকে আমি একেলগে বহুত কৰিছো আৰু ফূৰ্তি তামচা কৰিছো। আমি সুৰদেৱী হোটেলত আছিলো, ৰবীন্দ্ৰ ভৱন নাটক কৰিছিলো। বৰ সুন্দৰ। আৰু আজি লগ পাই বৰ ভাল লাগিছে এনেকে। আচ্ছা, যি নহওক,
এনেকে যাত্ৰা আৰম্ভ হ'ল মানে মাজতে হঠাতে মই যেতিয়া গুৱাহাটীত থাকো শুনা পালো যে এক্সিডেণ্ট এটা হৈছিল এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট কেনেহেন এক্সিডেণ্টটো তাৰমানে মই এনেকৈ এক্সিডেণ্ট হৈছিল আমাৰ এই ধৰ্মীয় অনুষ্ঠানত এনেকৈ অলপ লাগি আছিলো লাগি থাকোঁতে আৰু চাইকেলে যাওঁতে এনেকৈ আমাৰ এই মানে সত্ৰীয়া হেৰিত অলপ খোজছিলোঁ এনেকৈ মানুহবিলাকক খাটি আছিলোঁ খাটতে আহি ভগৱানে আৰু আহি চাইকেল এখনে কৰি এক্সিডেণ্ট হ'ল আৰু ভৰিখন এতিয়াও ভৰিখন ভাল পাইছোঁ যদিও মই অলপ ব্যায়াম কৰাৰ দুখত কাৰণে মোৰ ভৰিটো বহুখিনি খুব কম হৈছে তেতিয়া থিয়া নাম গাব পৰা হৈ আছো আৰু তালটো ঘূৰোৱা তালো ঘূৰাব কিমান চেৰৰ তাল ঘূৰোৱা হয় তাল 12 পৰা 18 বাৰ তাল পৰ্যন্ত ঘূৰে দিয়ে না বহুতে তালিচ বুলি ভাবে পাঠক বুলি নাভাবে একবাৰ গেলি এনেকে তালিচ জনাইছে তাল ঘূৰাই দিয়া হয় এনেকে না আৰু এনেকে আমাৰ সংগীত নাটক একাডেমি মই দেখা পাইছো যে এনেকে তাল ঘূৰা মই যে নাৰায়ণ পৰি যাব নেকি ক'ৰবাত এনেকে মই মানে কৈ আছো মানে দেখা পাইছো সেইকাৰণে মই হেৰি হৈছো খুব ভাল কথা শৰীৰৰ যত্ন লৈ থাকিব লাগিব আৰু বাকী এতিয়া চৰ্চা কেনে চলি আছে ইণ্টাৰেষ্ট মানে মোৰ এই প্ৰতি মোৰ খুব ইণ্টাৰেষ্ট সত্ৰীয়াৰ প্ৰতি নহয় শিকি এতিয়া মানে এই লগতে জড়িত আছো এই গুৱাহাটীত এনেকুৱা আমাৰ খাদ্যবাহীত বৰপেটা সত্ৰত এনেকুৱা যাই আছো কীৰ্তনঘৰত সাত দিনে হেৰি হয় আমাৰ মানুহবিলাকে গেলি সুধে কিয় যাৱা বোলে আমাৰ মানুহৰে একদিন বিহুত বৰপেটাত 7 দিন হয় 7 দিনে সেৱাৰ কৰ্মখিনি হয় তেনেকে বংশৰ হিচাপত কাম বংশৰ গন্ধিয়া বংশত মই 34 বছৰে কাম কৰি আছো 34 বছৰে গন্ধিয়া বংশত তাতে এলেকাৰ সেৱাৰ কীৰ্তনত আমাৰ এলেকাৰ বেলাভাতি গাঁও হয় আখৰি ৰাগৰ গীত এনেকে আখৰি ৰাগত গায় আৰু ৰাতিপুৱা গা হয় চাম ৰাগত তেজৰ কমলপতি আৰু ভাটিবেলা গা হয় আখৰি ৰাগত ৰাম গোসাঁই তাতে 2টা গীত গায় এটা হ'ল হেৰিত গা হয় বৰালি ৰাগত গা হয় আৰু চাম ৰাগত এটা গোৱা হয় আৰু ললিত ৰাগৰো এটা গা হয় ললিত ৰাগত আমি যশৱতী খেতিৰ নয়নত গাওঁ আৰু চলি আছে আৰু আৰু এতিয়া গুণী নজৰ লগত সম্পৰ্কটো আছে নে নাই আছে না তেওঁলোক সম্পূৰ্ণ সম্পৰ্ক নহলে কেনেকৈ ভাওনা চাওনা কৰিব যাই আছো আৰু কালিও যুগল গাই আছো তেওঁলোকৰ একেলগে যুগল গাই আচ্ছা বৰপেটাত কৰাৰ ওপৰত মোৰ লগতো গুৱাহাটীত আমি কৰিছো বাহিৰতো যোৱা হৈছিল বাহিৰতো কৰিছো বাহিৰত ক'ত ক'ত কৰা হৈছে এনে বাহিৰ ওপৰত দিল্লী চেন্নাই এনেকে মাদ্ৰাজ এনেকে বহুতো কৈছো আৰু এই পুৰীতো গৈছো আমাৰ মুখ্য এই প্ৰধানমন্ত্ৰী আছিল প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হৈ থাকোঁতে গুজৰাটত 1 মাহ ৰুক্মিণী হৰণখন কৰা হৈছিল তাতে আৰু খুব বৰ হাস্যৰক্ষক হৈছিল হাঁহি উঠা কথাবিলাক খুব হৈছে আৰু তাৰমানে এনেকে মই এখন দোকানৰ লগত মানে মই যদি হিন্দী কথা খুব কম জানো মই এনেকে মাজনী তাতে বুজি নাপাওঁ এনেকৈ চাহ তানে পাছত আৰু বেলেগক দি আছে এনেকে চাহ তাহ পাছত আৰু সেই তিৰোতাজনে মোক খুব ভাল পোৱা হ'ল মানে ভাল পাই হৈ বুজি পোৱা হ'ল কথাবিলাক এনেকে চাহ তাহ খাওঁ আৰু সেইখন ঘৰত পাতে নিমখ গাখীৰ পানীও খুৱাইছে ফুৰ্তি হয় ফুৰ্তি তাৰপিছত এনেকৈ কৰিছিলো আৰু এনেকে মোৰ লগতো হৈছে বহুত আপোনাৰ লগতো বহুত এনেকে চিনেমা হলত গৈছিলো নাটক কৰিব যাই পেলাই তাল নাই আমাৰ ৰাজ্য অজাপালিৰ এক্টিং কৰিছিলো সেইকাৰণে PPCত কৰিছিলো দূৰদৰ্শনৰ যা হওক বৰ আজীৱন লাগি থকা হৈছে এতিয়া লাগি থকাৰ মাজেদি বেলেগ কিবা কাম আছে না ইটোৰে চলি থকা বেলেগ আমাৰ চচুৰবাৰী আহাৰ মই দোকানখন এলে চামলি আছো আৰু আমাৰ ভূপেনৰ মুখৰ বিস্কুট আগত দোকানখন লাইটৰ দোকানত তেওঁলোকৰ দোকানত এনে হেৰি কৰি আছো কিবা পৰিয়াল কি পৰিয়াল চা চলি নাই আমি দুজনে আৰু গুৱাহাটীত 1 নম্বৰ বিৰাট তাহাৰ দোকানখনত য'ত বহো তেওঁ ছোৱালী ঠিক আছে আৰু এতিয়া শংকৰদেৱ কলাক্ষেত্ৰ বৰপেটাৰ লগত যোগাযোগ আছে এতিয়াও যোগাযোগ আছে তাতেতো বৰ্তমান বৰগীতৰ ক্লাছ চলি আছো আমি
গুণি নজা আৰু মই তেওঁ এনেকৈ শিকাই আছো সপ্তাহত ৰবিবাৰে শিকাই আছো। ঠিকে আছে। কিমান মান ল'ৰা ছোৱালী শিকোৱা হয়? বৰ্তমান ল'ৰা ছোৱালী হৈছে অলপ মাজতে কমি গেল মানে এঠাইত আৰু পুনৰ হৈছে। বাকী হেৰিত এই মানে ল'ৰা কাৰোবাৰ ঘৰত গৈ পেলাই শিকোৱা হয় নেকি? ঘৰত এনেকে যাই আগতে শিকাইছিলো, বৰ্তমান এতিয়া যোৱা নাই। এনেকে আমাৰ ঘৰত যাই নামো শিকাইছিলো মহিলা গিলানো। এতিয়া মহিলাই বেছিকে নাম গা হৈছে। মহিলা থিয়া নাম মই কিন্তু শিকোৱা নাই। মই ঘোষা নাম লাগিলে শিকাই দিছো, থিয়া নাম শিকোৱা নাই। থিয়া নাম নকলে কৈছে। কাৰোবাৰ যদি বহি গাম গলে তাকে দিছো। মহিলাই গোৱা নাম আৰু আমাৰ পুৰুষে গোৱা নামৰ কিবা ডিফাৰেন্স আছে? একো ডিফাৰেন্স নাই, একেই একো ডিফাৰেন্স নাই। বহা আৰু থিয়াৰ ডিফাৰেন্স আছে? বহা ডিফাৰেন্স আছে। মহিলাই বহি গাইব লাগে আৰু পুৰুষে সদায় থিয়া দি গাইব লাগে। এইটো বীৰ নাম বুলি কয়, বীৰ নাম বুলি কয়। এটা মহিলা পুৰুষৰ কোনো হেৰি নাই। আমাৰ নকুলত আছে বৰ্তমান মহিলা নাচক বেছিকে শিকি আছে। মহিলা শিকাই আছে, হাউলি চাউলি শিকিছে বহুত এনেকে। বৰ্তমান মই কলা ক্ষেত্ৰত এনেকে জড়িত। এনে সংগীত নাটক একাডেমি হেৰি গুৰুপ্ৰসাদ ওজাৰ পৰা ওজাপালি শিক্ষা গ্ৰহণ কৰিছিলো। ওজাপালি জানো? ওজাপালি প্ৰথমে ওজাপালি শিকিছিলো এই ভগৱান ডাক্তৰ এই ভগৱান বীৰত্তাৰী তেওঁ এনেকে শিকাইছিল। দেখো মই আৱত আনন্দ এটা শুনো ওজাপালি। আমাৰ বৰপেটা ওজাপালি বেলেগ অলপ। বৰপেটা ওজাপালি বেলেগ আৰু সিফালৰ বেলেগ। সিফালে বেলেগ। আমাৰ বৰপেটা ওজাপালি অলপ। দেখো মায়াৱত নন্দপুৰা আৰে নিন্দি নতবৰ মুৰুতি মনোহৰ শ্যাম মদন দেখো মায়াৱত নন্দপুৰা। এই বহাগ বিহুত এতিয়াও গাই আছো আমি। আজিও বেলাবাতি গা হব। এনেকে প্ৰথমে বৰগীত গাইব লাগে, তাৰ পাছত আৰু উপদেশ গাইব লাগে। আচ্ছা, বৰপেটাত আগতে নাটক বিলাকত আমাৰ দীনেশ আহোঁ গাইছিল। নাটকৰ আগত মোৰ নাটক এখনতো গাইছিল। যাত্ৰাও আগতে হৈছিল। মই এবাৰ যাত্ৰাত মই এনেকে নাটকৰ এক্টিং কৰিছিলো, আৰিও গাইছিলো। আৰিও প্ৰভু জগন্নাথ হে। তাৰমানে মই গন্ধীয় বংশ গাইছিলো। নাটক শুকুৰীৰ প্ৰতিহঁতৰ শুকুৰীৰ নামে না অতি বিতবন শুনা হবা তাৰমানে এই বস্তুটো নাটক খেলৰ বিৱৰণখিনি কথা কোৱা হয় সেনেকৈ কৈ পাৰ। নাটক এতিয়াতো যাত্ৰা বৰ্তমান নাইয়ে, এনে ধৈমিলি খেল বাজে থৈ দিয়ে। বশিষ্ঠ শৰ্মাৰ লগত কেনেহেন আছিল? বশিষ্ঠ শৰ্মাৰ লগত খুব ভাল আছিল। তেওঁ শিকাইছিল কিছু? তেওঁৰ লগত ভাল আছিল। তেওঁৰ নিচিনা নাম গাব পৰা বৰপেটাত আৰু মানুহ তেওঁৰ নিচিনা নাম গা মানুহ হেনে বৰ্তমান নাই। তেওঁ আৰু নৱ পাঠকৰ দৰে এনে নাম গা। আমাৰ বাবুল ছাৰেও বৰ্তমান থিয়া নাম গাইবা খোজে, শিকি আছে, কিন্তু সেনে এটা হেৰি হোৱা নাই। তেওঁ কৈ আছে মোক মানে যা নাই, মই যাম একদিন মাজতে গাবা খোজে। কিন্তু থিয়া নাম গাওঁতে অলপ শক্তিৰ প্ৰয়োজন লাগে। আমি এতিয়াও থিয়া নাম গাই আছো। থিয়া নাম তাল ঘূৰা 12 পোৱান তাল ঘূৰা 12 ঘূৰা 18 তাল। মই বৰ্তমান তালটো অলপ কম বাজোৱাইছো এঠাইত। মোৰ কিবা কাণৰ গণ্ডগোল হ'ল, ৰণ ডাক্তৰে হাক দিলা। এই নাৰ্ভৰ পৰা হৈছিল এই বস্তুটো। ভাল পোৱাৰ পৰা তালটো বাজাব হাক দিছে। এনেকে নাম গাব পাৰো। আৰু এটা আমাৰ থিয়া নাম গাই হয়, প্ৰথম জয় হৰি এনেকৈ গায়। না 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 ৰে রা জয় হৰি
গোবিন্দ জয় হরি গোবিন্দ নারায়ণ ও রাম কেশব হরি ও রাম রাম কেশব আগত তুলনাত অলপ বহু পাঠকৰ আগত বুঢ়িও গ'লতো সেনে কৰি অলপ কমি গৈছে তথাপি নতুন নতুন ল'ৰা আগবাঢ়ি আহিছে নাই নতুন নতুন ল'ৰা আগবাঢ়ি আহিলেও কিন্তু সেনে নামৰ প্ৰতি হেৰি নাই ক'ত বহাগ বিহুতে তাকে নাম গাইবা যাব আমি হলে গৈছো বিহু সন্মিলন চাবে যায় বিহু বিহু গাইবা যাব আচ্ছা আচ্ছা গতিকে আৰু আৰু ধৰা তুমি ইমান কল্লা ইমান হেৰি কল্লা এনে বঁটা বাহন তুমি কি পাইছা মই বঁটা পালো জয়ৰাজ দাসৰ স্মৃতি বঁটা পালো আচ্ছা জয়ৰাজ দাসৰ স্মৃতি বঁটা পালো প্ৰথম বঁটা পাইছো সেইটো তাৰ পাছত এনে কৰি 2023 চনত হেৰি পাইছিলো এককালীন পাইছিলো শিল্পী এককালীন 2023 চনতো পাইছিলো আৰু 21 চনতো একবাৰ পাইছিলো কিবা সেই হেৰি লাগি থাকোঁতে দিছিল কোভিড লাগি থাকোঁতে এলেকাত শিল্পী গিলাক দিছিল 21 চনো পালো 23 চনো পালো আৰু এইবাৰ 25 আৰু 26ত একদম মাহিলী পেঞ্চন শিল্পী পেঞ্চন পাইছো 25 আৰু 26ত মাহিলী শিল্পী পেঞ্চন পাইছো তাৰমানে সকলোৱে আনন্দিত হৈছে খুব ভাল কথা খুব ভাল পালো চৰকাৰে এইটো ভাল কাম কৰিছে তোমাক দি পেলাই মই অসম চৰকাৰক বহুত ধন্যবাদ দিছো ধন্যবাদ ঠিকে ধন্যবাদ দিব লাগিব তোমাৰ নিচিনা মানুহ এজনক সুন্দৰকে দিছে আৰু বহুত আগতে পাইছা তুমি পাইছা চৰকাৰক ধন্যবাদ দিবই লাগিব আৰু সঁচা শিল্পী হিচাপে তোমাক এই পেঞ্চন দিছে বাকি চৰ্চা চলি আছে এতিয়াও চৰকাৰ চলি আছে মানে সুন্দৰকে তুমি চৰ্চা কৰি থাকা তোমাৰ সুস্বাস্থ্যৰো কামনা কৰিছো আমি আৰু কাম কৰি যোৱা এইটো আমি খুব ভাল পাইছো তোমাৰ এই তোমাৰ হেৰি যি ধন তোমাৰ দেখিছো মই সৰুৰ পৰাই তোমাক লগ পাইছো মই সৰুৰ পৰাই লগ পাই আজি এইখিনি মানুহে চবেই জানিছে নাৰায়ণ ওজা ফুৰ্তিৰ এটা গম পাইছে আৰু সকলোৱে গম পাইছে আৰু এটা ভাল এটা আমি মানে অনুষ্ঠান সামৰিব লৈছো দৰ্শকসকল আপোনালোকে নিশ্চয় নাৰায়ণ ওজাৰ কথা শুনি ভাল পাব আমি শেষত আৰু এটা নামৰ এটা খুব ভাল এটা নামৰ দিহাই হওক বা কিবাই হওক এটা শুনিব বিচাৰিছো যি ইচ্ছাই মই এটা বহা নামৰ এটা দিহা সুন্দৰকে সৰুকে ও ৰাম হৰি কলিৰ যুগত কিয়বা শ্ৰী হৰি গুৰু নামকে কৰিলা অহাৰ হৰি নারে না হায় না হাওরি ও হরে রে 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 নারে না হায় নারে না ও রাম হরি কলির যুগত কিয়বা শ্ৰী হৰি গুৰু নামকে ভাল লাগিল
আজি তুমি আহি আমাক যি আনন্দ দিলা আমি খুব ভাল পাইছোঁ। ভৱিষ্যতেও আৰু লগ পাম। আজিলৈ দৰ্শকসকল আপোনালোকক নমস্কাৰ জনাইছোঁ। আমি অনুষ্ঠান সামৰিব লৈছোঁ। আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান, আৰু ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টক এণ্ড লাভ। নমস্কাৰ।